নমস্কাৰ নিউজ নাও বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই সঞ্জয় চাওঁ আহক আজি বাতৰি যোৰহাট জিলা পুথিভঁৰালৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰেক্ষাগৃহত মৰমৰ যোৰহাটৰ অধীনত চাহ বাগিচাসমূহৰ কীটনাশক দ্ৰব্য ব্যৱহাৰৰ ওপৰত এখন সজাগতামূলক সভা অনুষ্ঠিত হৈ যায় নিউজ নাওৰ এক প্ৰতিবেদন যোৰহাট জিলা পুথিভঁৰালৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰেক্ষাগৃহত মৰমৰ যোৰহাটৰ অধীনত চাহ বাগিচাসমূহত কীটনাশক দ্ৰব্য ব্যৱহাৰৰ ওপৰত এখন সজাগতামূলক সভা অনুষ্ঠিত হৈ যায় যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়া কাৰ্যালয় সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয় আৰু ভাৰতীয় চাহ বোৰ্ডৰ সহযোগত অনুষ্ঠিত হোৱা সভাখনত সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গৰ লগতে জিলাখনৰ চাহ বাগিচা পৰিচালক ক্ষুদ্ৰ চাহ খেতিয়ক চাহ খেতিৰ লগত জড়িত ব্যৱসায়ীসকল উপস্থিত আছিল সভাত জিলা আয়ুক্ত পুলক মহন্তই ভাষণ প্ৰদান কৰি অধিক কীটনাশক দ্ৰব্য ব্যৱহাৰ পৰিৱেশ চাহৰ গুণাগুণৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰি সঠিক তথা উপযুক্ত পৰিমাণৰ কীটনাশক দ্ৰব্য প্ৰয়োগ কৰি জৈৱিক সাৰৰ অধিক প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰে বাগিচাসমূহত আগষ্ট মাহৰ পৰা অমৃত বৃক্ষ অভিযান আৰম্ভ হ'ব বুলি কৈ আয়ুক্তগৰাকীয়ে সাঁচিগছ ৰোপণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে প্ৰসংগক্ৰমে আয়ুক্তগৰাকীয়ে চাহ বাগিচাসমূহৰ প্ৰসূতি মহিলাসকলৰ বিভিন্ন সা সুবিধাৰ লগতে বাগিচাসমূহত পৰ্যাপ্ত চিকিৎসা সেৱাৰ বিষয়ে উল্লেখ কৰি এই ক্ষেত্ৰত যথোপযুক্ত পঞ্জীয়ন কৰি ইয়াৰ সুবিধা প্ৰদানত চাহ বাগিচাসমূহত সজাগতা সৃষ্টি কৰিবলৈ সংশ্লিষ্টসকলক আহ্বান জনায় তদুপৰি আয়ুক্তগৰাকীয়ে বাগিচাসমূহত অনায়ন ব্যৱস্থা আৰু বিশুদ্ধ খোৱাপানীৰ যোগান সুনিশ্চিত কৰিবলৈ বাগিচা কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে উক্ত সভাতেই দুগৰাকী চাহ বিশেষজ্ঞই পাৱাৰ পইণ্ট প্ৰজেকশ্যনৰ জৰিয়তে চাহ খেতিত কীটনাশক দ্ৰব্য ব্যৱহাৰৰ বিভিন্ন দিশ সম্পৰ্কত বিতংভাৱে অৱগত কৰাৰ লগতে চাহ বাগিচাসমূহত সুৰক্ষিত কৰ্ম পৰিৱেশ গঢ়ি তোলাৰ উচ্চমানৰ চাহ উৎপাদন নিশ্চিত কৰা জৈৱিক কৃষি পদ্ধতি গ্ৰহণ কৰি ৰাসায়নিক কীটনাশকৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায় সভাত জিলা উন্নয়ন আয়ুক্ত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক জিলা কৃষি বিষয়া সহকাৰী নিয়োগ বিষয়া প্ৰমুখ্যে চাহ খেতিৰ লগত জড়িত বিশেষজ্ঞসকল উপস্থিত আছিল উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।